আমাৰ যিহেতু দৈনন্দিন জীৱনৰ আটাইতকৈ মৌলিক প্ৰয়োজনসমূহ হৈছে খাদ্য, বস্ত্ৰ, বাসস্থান। এতিয়া আমি খাদ্য নহ'লেও থাকিব নোৱাৰোঁ, কাপোৰ নিপিন্ধাকৈও থাকিব নোৱাৰোঁ আৰু ঘৰ নোহোৱাকৈও থাকিব নোৱাৰোঁ। গতিকে আমাৰ এই তিনিওটা হৈছে মৌলিক প্ৰয়োজন। এতিয়া মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি বুলি ক'লে আমি তিনিটা কথা ক'ব লাগিব: খাদ্য, বস্ত্ৰ আৰু বাসস্থান। বস্ত্ৰ মানে হৈছে কাপোৰ, বাসস্থান মানে হৈছে আমাৰ ঘৰৰ কথা কৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তৃতীয় শ্ৰেণীৰ পাঠ নম্বৰ 2 বান্দৰ আৰু টুকুৰা চৰাই, এই পাঠটো তোমালোকৰ বাবে লৈ আহিছোঁ। এই পাঠটোত তোমালোকৰ যেনেকৈ আমি ঘৰ সাজি থাকোঁ তেনেকৈ কিছুমান পশু পক্ষীয়েও সিহঁতে থাকিবৰ কাৰণে ঘৰ সাজি লয়। গতিকে আমি এই পাঠটো তোমালোকৰ সৈতে আলোচনা কৰিম। কিছুমানে ঘৰ নসজাকৈ থকা আৰু কিছুমানে ঘৰ সাজি থকা দুটা প্ৰাণীৰ বিষয়ে এই পাঠটিত তোমালোকক দিছে। এতিয়া ব'লাচোন পাঠটো পঢ়োঁ আৰু মোৰ লগে লগে তোমালোকৰ পঢ়িবা। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল। তাৰে এজোপা নাৰিকল গছত বহুতো টুকুৰা চৰায়ে বাস কৰিছিল। এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল। সিহঁতে আহাৰ বিচাৰি থাকোঁতে কিনকিনকৈ এজাক বৰষুণ আহিল। তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ল'লে। লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিল। লাহে লাহে বৰষুণৰ প্ৰকোপটো বাঢ়ি আহিছিল। লগতে ফেৰফেৰীয়া বতাহো বলিছিল। বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল। সিহঁত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিলে। বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল। তাৰে এটা চৰায়ে বান্দৰজাকক লাহেকৈ ক'লে, "তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। আমাৰ দৰে তোমালোকেও বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰেই বাঁহ সাজি লৈছোঁ, চোৱা।" চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিলে। সিহঁতে মনৰ ভিতৰতে গুজৰি গুমৰি থাকিলে। তাৰে দুটামানে দাঁত নিকটাই খেক খেকাইছিল আৰু বৰষুণজাক এৰালৈ বাট চাইছিল। বৰষুণজাক এৰক বুলি বাট চাই থাকিলে। বৰষুণজাক এৰাৰ লগে লগেই দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল। সিহঁতে চৰাইৰ বাঁহবিলাক টানি আজুৰি ভাঙিবলৈ খুজিছিল। তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে, "হেৰৌ, নাভাঙিবি, নাভাঙিবি। চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, সকলোৱেইতো বাঁহ সাজিব নাজানে।" তাকে শুনি বান্দৰকেইটাই থমকি ৰ'ল। ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল তোমালোকৰ বান্দৰ আৰু টুকুৰা চৰাইৰ কাহিনীটো কেনেকুৱা লাগিলে? নেক্সট ভিডিঅ'টোত মই তোমালোকৰ বাবে এই পাঠটিৰ কুৱেশ্যন এনচাৰসমূহ লৈ আহিম। থেংক ইউ।